বন্ধুসকল, AGPয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত মুঠতে 10খন আসন পাবলৈ সক্ষম হয়। বিলাসীপাৰাত জীৱেশ ৰায়ে পায়। তাৰপিছত বঙাইগাঁৱত দীপ্তিময় চৌধুৰীয়ে জয় হয়। তাৰপিছত বৰপেটা সমষ্টিত দীপক কুমাৰ দাসে জয়লাভ কৰে। তাৰপিছত বজালী সমষ্টিত ধৰ্মেশ্বৰ ৰায়ে জয়লাভ কৰে। তাৰপিছত হাজো শুৱালকুছি সমষ্টিত প্ৰকাশ চন্দ্ৰ দাসে জয়লাভ কৰে। তাৰপিছত ডিমৰীয়া সমষ্টিত ডক্টৰ তপন দাসে জয়লাভ কৰে। তাৰপিছত কলিয়াবৰ সমষ্টিত কেশৱ মহন্ত ডাঙৰীয়াই জয়লাভ কৰে। তাৰপিছত তেজপুৰ সমষ্টিত পৃথ্বীৰাজ ৰাভাই জয়লাভ কৰে। টিয়ক সমষ্টিত বিকাশ শইকীয়া ডাঙৰীয়াই জয়লাভ কৰে আৰু বোকাখাত সমষ্টিত অতুল বৰা ডাঙৰীয়াই জয়লাভ কৰে। বন্ধুসকল, ৰাইজৰ দলে এইবাৰ 2খন আসন পাবলৈ সক্ষম হয়। ধিং সমষ্টিত মেহবুব মুক্তাৰ ডাঙৰীয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু শিৱসাগৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, এইবাৰ বিধানসভা নিৰ্বাচনত AGPয়ে মুঠতে 10খন আসন পাবলৈ সক্ষম হৈছে আৰু ৰাইজৰ দলে 2খন আসন পাবলৈ সক্ষম হৈছে। ধন্যবাদ।